নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম পিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ মহৎ লোকৰ বাণীৰ দ্বিতীয় পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগৰ এটা পাৰ্ট দিছোঁ। যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। আজি হৈছে 16 নম্বৰ, শত্ৰুক সদায় ক্ষমা কৰিবা, তেওঁলোকৰ নাম কেতিয়াও নাপাহৰিবা। অৰ্থাৎ আমি শত্ৰুক ক্ষমা কৰিব লাগে আৰু তেওঁলোকৰ নাম কেতিয়াও পাহৰিব নালাগে, কিয়নো সেই শত্ৰুৱে তোমাক হয়তো নেক্সট টাইমত তোমাৰে শত্ৰু হ'ব পাৰে। অৰ্থাৎ তোমাৰ প্ৰতি তুমি তাৰ পৰা সদায় সজাগ হৈ থাকিব লাগিব। সেইকাৰণে তেওঁক কেতিয়াও পাহৰি যাবলৈ বাধা কৰিছে। এইটো খুবেই ভাল কথা কৈছে। আমি কেতিয়াবা কাৰোবাৰ লগত শত্ৰুতা কৰোঁ, তাৰে পিছত কাজিয়া পেচাল ধৰি পাহৰি যাওঁ, নেক্সট টাইম হয়তো তেওঁ আমাৰ কাৰণে আমাৰ বিপদ ঘটাব পাৰে। সেইকাৰণে তেওঁৰ পৰা আমি সদায় ছেফ ছাইড হৈ চলিব লাগিব। এইটো কৈছে জন এফ কেনেডি। 17 নম্বৰ, জীৱনৰ কষ্টক সহ্য কৰে কাৰণ ইয়াক সহ্য কৰাতেই প্ৰকৃত শক্তি। এ ৰেয়ম। 18 নম্বৰ, পৃথিৱীৰ বেয়া কাম আনৰ সুনাম নষ্ট কৰা, ৰামকৃষ্ণ পৰমহংস। নভবা নিচিন্তাকৈ প্ৰতিশ্ৰুতি নিদিবা, মহাত্মা গান্ধী। অৰ্থাৎ আমি যিয়ে হওক আমি মানুহক প্ৰতিশ্ৰুতি পুটুককৈ দিব নালাগে। হয়তো তোমাৰ ভাল পোৱাৰ ক্ষেত্ৰতো হ'ব পাৰে, তুমি কাৰোবাক পইচা দিয়াৰ ক্ষেত্ৰতো হ'ব পাৰে, তুমি হয়তো কাৰোবাক এনেকৈ তোমাৰ লগত গোটেই জীৱনটো থাকিম সেইবুলি ক'ব প্ৰতিশ্ৰুতি দিব নোৱাৰা। অৰ্থাৎ সদায় চিন্তা চৰ্চা কৰি আমি তাক প্ৰতিশ্ৰুতি দিব লাগে। মানুহে জন্মতে ভাল হৈয়ে জন্মে, সমাজে তেওঁক বেয়া কৰে, ৰুজু। প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, চিৰস্থায়ী বেদনাহে, মেডাম ডে ছেভিন। অৰ্থাৎ এইটো খুবেই ইম্পৰ্টেণ্ট কৈছে। এইটো মই তোমালোকক অলপমান প্ৰেক্টিকেলি শিকাই দিম। এইটোৰ অৰ্থটো প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, চিৰস্থায়ী বেদনাহে। অৰ্থাৎ আমি যেতিয়া কাৰোবাক ছোৱালীক খুবেই ভাল পাই যাওঁ, তেতিয়া আমি একো নাভাবোঁ, আমি তেওঁক ভাল পাওঁ, বহুত মৰম কৰোঁ বা তেওঁ মৰম কৰে। কিন্তু যেতিয়া আমাক এৰি গুচি যায় তেতিয়া আমাৰ বেদনা লাগে। এই বেদনাৰ পৰা বহুতে হয়তো ছুচাইড কৰে বা নিজক আত্মহত্যা কৰে, তেনেকুৱা পথ বাছি লয়। সেইকাৰণে মই এইটোৱে কৈছোঁ যাতে আমি প্ৰেমত পাগল নহয়, আমি নিজৰ কেৰিয়াৰৰ প্ৰতি অৰ্থাৎ নিজৰ জীৱনৰ প্ৰতি আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত সদায় থাকিব লাগে। কিয়নো প্ৰেমৰ আনন্দটো ক্ষণস্থায়ী। অৰ্থাৎ প্ৰেম প্ৰীতি মানুহক ক্ষণস্থায়ী সুখ দিয়ে, কিন্তু চিৰস্থায়ী বেদনা অৰ্থাৎ যেতিয়া তাৰ পৰা আমাৰ ৰিয়েকশ্যন হয়, অৰ্থাৎ তেওঁৰ পৰা এফেক্ট হয়, তেতিয়াহে আমি গম পাওঁ সেইটো বহুত বেদনাটো আমি পাহৰিব নোৱাৰোঁ। তাৰ ফলত আমি নানান ধৰণৰ মদ্যপান কৰে ল'ৰা ছোৱালীসকলে, হয়তো কিছুমানে বেয়া কামত লিপ্ত হয়। সেইকাৰণে আমি প্ৰেমৰ আনন্দটোৰ পৰা খুবেই দূৰত থাকিব লাগে। এইটো কৈছে মেডাম ডে ছেভিন। কুসংস্কাৰ পৃথিৱীৰ সৰ্বাতকৈ ডাঙৰ বোজা, সৰ্বপল্লী ৰাধাকৃষ্ণ। অৰ্থাৎ বেয়া সংস্কাৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা। কুসংস্কাৰ অন্ধবিশ্বাস, সেইটো কথা কৈছে। শান্তি থাকিলে জীৱন সহজ হয়। অৰ্থাৎ যেতিয়া আমাৰ শান্তি থাকিব তেতিয়া জীৱনটো সহজ হয়। অৰ্থাৎ অশান্তিত আমি কেতিয়া আমাৰ বেমাৰ হ'লে চাবাছোঁ, আমি এটা ৰাতিও আমি বহুত দীঘল যেন লাগে, কিয়নো আমি গাৰ বিষেই হওক বা পেটৰ বিষেই হওক নানান ধৰণে অশান্তিত ভুগি থাকোঁ। সেইকাৰণে আমাৰ শান্তি থাকিলে জীৱন সহজ হয়। অৰ্থাৎ জীৱনটো আমাৰ চলত শান্তি থাকিলে সহজ হয়, যেতিয়া অশান্তি থাকিব জীৱনটো বহুত কঠিন হৈ যায়। এইটো কৈছে এডলাই ষ্টিভেনছন। ব্যৱসায়ৰ মূল তথ্য সংগঠন, জে গ্ৰাহাম। অৰ্থাৎ ব্যৱসায় কৰিবলৈ এটা সংগঠন লাগিব, অৰ্থাৎ পাব্লিচিটি লাগিব। সফল ব্যক্তি ভুলৰ পৰা শিক্ষা লৈ আগবাঢ়ে। অৰ্থাৎ যিসকল ব্যক্তি সফল হৈছে তেওঁলোকে সদায় ভুলৰ পৰা শিক্ষা লৈছে। এইটো নাভাবিব যে তেওঁলোকৰ ভুলেই নাই, ভুলৰ পৰা ঠেকি শিকিছে। সেইটো খুবেই ভাল কথা, এইটো মনত ৰাখিবা তোমালোকে। বন্ধুত্বৰ মূল্য জীৱনৰে সৰ্বাধিক। মানুহৰ প্ৰতি ঘৃণা নকৰিবা, উদাসীন হৈ থাকিলেই বেছি বৰ পাপ, জৰ্জ বাৰ্ণছ। সাহসী মন জীৱনত সকলো যাত্ৰাৰ মূল। অৰ্থাৎ আমি সদায় সাহসী হ'ব লাগে, আমাৰ মনটো সাহসী হ'ব লাগে। জ্ঞান দুই প্ৰকাৰৰ, নিজে জানো বা তথ্য ক'ত পোৱা যায় সেইটো জানো, ছেমুৱেল জনছন। জীৱনটো কৰ্তব্য, ইয়াক পালন কৰা, এ ৰেয়ম। আজি এইখিনি আছিল। ইয়াত মই অলপ হয়তো বাহিৰাকৈ বুজাই দিছোঁ।
বেয়া নাপাব, কাৰণ ইয়াত অলপ ভাল পোৱা বা প্ৰেম প্ৰীতিৰ কথা কোৱা হৈছে, কাৰণ এইটো ইয়াত মহৎ লোকসকলে কোৱা কাৰণে মই তোমালোকক অলপ ভাঙি পাতি বুজাই দিছোঁ। সকলোৱে এইটো মনত ৰাখিব, সদায় বেয়া কামৰ পৰা দূৰত ৰাখিব, সদায় ভাল পোৱা প্ৰেম ভাল পোৱাৰ পৰা দূৰত ৰাখিব, কিয়নো আমি পঢ়া জীৱনত আমি এইবিলাকত থাকিলে আমাৰ পঢ়া শুনাত বহুত ডিষ্টাৰ্ব হয়। সেইকাৰণে আমি এইবোৰৰ পৰা দূৰত ৰাখি আমি নিজৰ জীৱনটো আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিব লাগে। এইখিনি ক'লে সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি মই তোমাক কৈছোঁ। নমস্কাৰ।